মাছৰ স্পন এৰিব নে ফিংগাৰলিং পোনা এৰিব? প্ৰশ্ন হয় মীনপালক এজনে মাছৰ স্পন এৰিব নে ফিংগাৰলিং পোনা পুখুৰীত মেলিব? বহুতেই এই প্ৰশ্ন কৰে। তাৰ উত্তৰটো এই ভিডিঅ'টোৰ জৰিয়তে চমুকৈ দিবলৈ লৈছোঁ। মাছৰ স্পন কৰাৰ ক্ষেত্ৰত এজন মীনপালকে বহুখিনি কথাৰ ওপৰত জ্ঞাত হোৱাটো বাঞ্ছনীয়। তাৰোপৰি মাছৰ স্পনৰ মৃত্যু ৰোধ কৰিব পৰাটো এক জটিল বিষয়। কিছু ক্ষেত্ৰত বহু অসাধু পোনা উৎপাদকে জোৰ জুলুমকৈ নিজৰ অধিক লাভালাভৰ প্ৰতি নজৰ ৰাখি মীনপালকক স্পন বিক্ৰী কৰি দিয়ে আৰু তাৰ পিছৰ প্ৰত্যাহ্বানখিনিৰ কিন্তু এজন সাধাৰণ মীনপালকেহে মুখামুখি হয়। স্পনৰ মৃত্যু, পুখুৰীত পোনা বিচাৰি নোপোৱা, পোক পতংগই খাই পেলোৱা, পুখুৰীত অত্যাধিক আইৰণৰ প্ৰকোপ, এমনিয়াৰ দৰে বিষাক্ত গেছৰ উপস্থিতি ইত্যাদি ভিন্ন বিষয় নতুন মীনপালক এজনৰ আয়ত্তৰ বাহিৰত হোৱা হেতুকে তেওঁ সমূলি নিজৰ মূলধন হেৰুৱাই পেলায়। যিসকলে নতুনকৈ স্পন কৰিবলৈ লয় তেওঁলোকৰ বিষয়ে কোৱা হৈছে। আনহাতে 2ৰ পৰা 2.5 ইঞ্চিৰ ফিংগাৰলিং পোনাৰ ক্ষেত্ৰত বহু প্ৰত্যাহ্বান এজন মীনপালকে হেলা ৰঙে পাৰ কৰিব পাৰে। চৰাই আহিব নোৱাৰাকৈ এণ্টি-বাৰ্ড নেট ব্যৱহাৰ কৰি দিয়াৰ পিছত পানীৰ pH, এমনিয়া নিয়ন্ত্ৰণ কৰি খাদ্য দি থাকিলে, পোক পতংগ নিৰ্মূল কৰি সঠিকভাৱে পুখুৰীৰ মাটি পানী ঠিকে ৰাখিব পাৰিলে সময়মতে বা অতি সহজতে তেওঁলোকে 2-3 মাহৰ ভিতৰতেই 100 পৰা 200 গ্ৰাম কৰি ডাঙৰ পুখুৰীলৈ স্থানান্তৰ কৰি কেজি ওজনৰ কৰিবৰ কাৰণে তেওঁলোকে আগবাঢ়িব পাৰে। স্পনৰ ক্ষেত্ৰত কিছু অসাধু পোনা উৎপাদকে পানী মিহলাই স্পন কমকৈ দিয়ে, যাৰ ফলত মীনপালকৰ লোকচানৰ পৰিমাণ বাঢ়ি যায়। আনহাতে ফিংগাৰলিং পোনাৰ ক্ষেত্ৰত সংখ্যাত সঠিকভাৱে পোৱাটো সহায়ক হয়। ব্যক্তিগত অভিজ্ঞতাৰ ফালৰ পৰাও আৰু বহু সংখ্যক মীনপালকে জনোৱাৰ ভিত্তিত ক'ব পৰা যায় যে স্পনতকৈ ফিংগাৰলিং পোনাৰ সফলতাৰ হাৰ সৰ্বাধিক, বিশেষকৈ নতুন মীনপালকৰ ক্ষেত্ৰত। তাৰোপৰি বছৰেকীয়া পোনা মেলিও এজন মীনপালকে 5 মাহৰ পৰা 6 মাহৰ ভিতৰতেই মাছ ডাঙৰ কৰি বিক্ৰীকৰণ কৰিব পাৰে। মীনপালক বন্ধুসকলে ডাঙৰ পোনা কৰাৰ ক্ষেত্ৰত মন কৰিব যাতে পোনাসমূহ যাতায়াতৰ সময়ত কষ্ট পাই নাযায়, অন্যথা পোনা মেলাৰ 2-3 দিনৰ পিছতেই পোনা মৰিবলৈ আৰম্ভ কৰে। আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। পুনৰ নতুন ভিডিঅ'টি লৈ অহাৰ প্ৰতিশ্ৰুতিৰে। ধন্যবাদ।